নমস্কাৰ পিজিটিৰ ৰিজাল্ট ঘোষণা হোৱাৰ পিছত আপোনালোকে নিশ্চয় কাট অফ কেনে হৈছে গম পাইছে আৰু পিজিটিৰ ক্ষেত্ৰত আমি যিটো বিশ্লেষণ দিছিলোঁ প্ৰায় আপোনালোকে মিলাই চাব প্ৰায়খিনি কেটেগৰীৰ ক্ষেত্ৰতে কাট অফ মিলিছে এতিয়া আমি আলোচনা কৰিম জিটিৰ ক্ষেত্ৰত কেনে ধৰণৰ হ'ব আৰু পিজিটিৰ যিহেতু ৰিজাল্ট হ'ল 1:1 হৈছে আপোনালোকে গম পায় গতিকে এতিয়া জিটিৰ ক্ষেত্ৰত কেনে ধৰণৰ হ'ব আৰু তাৰ ৰিজাল্টৰ ফলাফলত পিজিটিৰ পিছত জিটিত কিবা পৰিব নেকি প্ৰথমে সেই কথাটো আমি ডিসকাস কৰিম যেহেতু পিজিটিৰ ক্ষেত্ৰত ৰিজাল্ট ঘোষণা হ'ল গতিকে যিসকল পিজিটিৰ ক্ষেত্ৰত সিলেক্ট হৈছে তেওঁলোক জিটিৰ পৰা বাদ পৰি যাব আৰু জিটি পিজিটি দুইটাতে আবেদন কৰা বহু হাজাৰ প্ৰাৰ্থী আছিল গতিকে যিসকলে পিজিটিৰ ইতিমধ্যে পাইছে তেওঁলোকৰ নামটো জিটিৰ পৰা কেনসেল হৈ যাব এই কথাটো এডভাৰটাইজমেন্টত উল্লেখ আছিল আৰু সেকেন্ড মেৰিট লিষ্ট সম্পৰ্কটো বহুতে সুধিছে পিজিটিৰ ক্ষেত্ৰত সেকেন্ড মেৰিট লিষ্ট ওলাব নেকি যেহেতু ভেৰিফিকেশনৰ কাৰণে যিসকলৰ নাম আহিছে ভেৰিফিকেশনৰ পাছত হেতু শিক্ষা বিভাগে সিদ্ধান্ত ল'ব যদি তাত কোনো ধৰণৰ কেনসেল হৈ যায় যদি নিৰ্দিষ্ট পোষ্টতকৈ প্ৰাৰ্থী ভেৰিফিকেশনত বহুখিনি প্ৰাৰ্থীৰ নাম বাদ পৰি যায় তেনে ক্ষেত্ৰত শিক্ষা বিভাগে নিৰ্দিষ্ট আকৌ পুনৰ সেকেন্ড লিষ্ট হয়তো প্ৰকাশ কৰিব পাৰে এটো কিন্তু এতিয়ালৈকে সেকেন্ড লিষ্ট থাৰ্ড লিষ্টৰ কথা এতিয়ালৈকে অহা নাই যেহেতু ভেৰিফিকেশন হোৱা নাই ভেৰিফিকেশনৰ পিছত শিক্ষা বিভাগে এই কথাটো নিশ্চয় বিভাগীয়ভাৱে জনাব এতিয়া আমি জিটিৰ ক্ষেত্ৰত আলোচনা কৰিম জিটিৰ ক্ষেত্ৰত প্ৰথমে আমি সায়েন্সৰ ক্ষেত্ৰত চাম সায়েন্সৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰাৰ্থী আছে এবাৰ সায়েন্সৰতে আকৌ দুটা ভাগ হ'ল জিটি সায়েন্স আৰু জিটি ম্যাথছ গতিকে দুইটা পদৰ কাৰণে কোৱালিফিকেশনো বেলেগ বেলেগ হৈছে গতিকে জিটি সায়েন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ সায়েন্সৰ ক্ষেত্ৰত কিন্তু যদি আমি প্ৰায় 10000 মান প্ৰাৰ্থী ধৰো তেনেহলে কিমান হ'ব কাট অফ আনিজাবৰ ক্ষেত্ৰত জিটি সায়েন্সত আমি আগৰো এটা বিশ্লেষণ দিছিলো আপোনালোকে চাব এটা পিজিটি ৰিজাল্টৰ পিছত আমি চাওঁ পাৰো যে জিটিৰ ক্ষেত্ৰত আনিজাবৰ ক্ষেত্ৰত 70 আশে-পাশে থকাৰ সম্ভাৱনা আছে আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত 65 প্লাছত থকাৰ সম্ভাৱনা আছে আৰু এসচিৰ ক্ষেত্ৰত 62 61 এনে ধৰণৰ হ'ব আৰু এসটি প্লেন্সৰ ক্ষেত্ৰত 60 আশে-পাশে থাকিব আৰু এসটি হিলছৰ ক্ষেত্ৰত হয়তো 40 প্লাছত থকাৰ সম্ভাৱনা আছে আৰু পিডব্লিউডিৰ ক্ষেত্ৰতো তেনেদৰে 50 প্লাছত অহাৰ সম্ভাৱনা আছে এটা আমি আলোচনা কৰিম জিডি ম্যাথছৰ ক্ষেত্ৰত জিডি ম্যাথছৰ ক্ষেত্ৰত পোষ্টৰ যথেষ্ট বেছি যেহেতু ম্যাথছত মেজৰ লাগিব গতিকে এই ক্ষেত্ৰত যদি আমি চাওঁ 1:2 এনে ধৰণৰ হ'ব পাৰে অৰ্থাৎ এটা পদৰ বিপৰীতে দুজন মানুহে প্ৰাৰ্থী নিশ্চয় ওলাবগৈ আৰু বহুতে ইতিমধ্যে ম্যাথছত পিজিটিটো পাই গৈছে গতিকে ম্যাথছৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম হ'ব আগৰ ভিডিওটো আমি কৈছো ম্যাথছৰ ক্ষেত্ৰত আনিজাবৰ ক্ষেত্ৰত 65 এটা সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰো ঠিক একেদৰে ওবিসিৰ ক্ষেত্ৰত 61 60 এটা সেফ জোনত থাকিব তেনেকুৱা থকাৰ সম্ভাৱনা আছে আৰু এসচিৰ ক্ষেত্ৰত 55 56 আৰু এসটি প্লেন্সৰ ক্ষেত্ৰত 52 53 হোৱাৰ সম্ভাৱনা আছে ম্যাথছৰ ক্ষেত্ৰত আৰু ঠিক একেদৰে এসটি হিলছৰ ক্ষেত্ৰত 30 প্লাস পায়ো চাকৰি পোৱাৰ সম্ভাৱনা আছে গতিকে পিডব্লিউডিৰ ক্ষেত্ৰতো তেনেদৰে 45 40 এনে ধৰণৰ থকাৰ সম্ভাৱনা আছে এতিয়া আমি আহিম বহুতে সুধি থাকে আৰ্টছৰ ক্ষেত্ৰত কেনে হ'ব আৰ্টছৰ ক্ষেত্ৰত যদি আমি চাওঁ 67 68 আনিজাবৰ ক্ষেত্ৰত কাট অফ হোৱাৰ সম্ভাৱনা আছে ঠিক একেদৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰত 63 64 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে আমি যদি চাওঁ এসচিৰ ক্ষেত্ৰত 58 60 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে এসটি প্লেন্সৰ ক্ষেত্ৰত হয়তো তাতকৈ কিছু কম হ'ব 1-2 হয়তো ইফাল হ'ব পাৰে ঠিক একেদৰে এসটি হিলছৰ ক্ষেত্ৰত 40 প্লাস এটা সেফ জোন হ'ব পাৰে 40 প্লাসৰ প্ৰাৰ্থীও পোৱাৰ সম্ভাৱনা আছে এতিয়া আমি আলোচনা কৰিম হিন্দী টিচাৰৰ ক্ষেত্ৰত হিন্দী টিচাৰৰ ক্ষেত্ৰত কেনে হ'ব কাট অফ হিন্দী টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ হিন্দীৰ ক্ষেত্ৰত আনিজাবৰ ক্ষেত্ৰত 65 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে
OBC MOBC ক্ষেত্ৰত যদি আমি চাওঁ 60 প্লাছত থকাখিনি তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাৰণে নাম হোৱাৰ সম্ভাৱনা আছে ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত 55 56 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে SC ক্ষেত্ৰতো 57 56 এটা সেফ জোন হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত যদি আমি চাওঁ ST হিলছৰ ক্ষেত্ৰতো আমি 30 প্লাছত থকাখিনি সেফ জোনত আছে বুলি ক'ব পাৰোঁ PWD ক্ষেত্ৰতো 50 আশে-পাশে থকাৰ সম্ভাৱনা আছে গতিকে বহুত দীঘলীয়া আমি কৰা নাই এই ক্ষেত্ৰত যেহেতু পূৰ্বতেও এটা আমি ভিডিঅ' দিছিলোঁ গতিকে আমি PGT ৰিজাল্টৰ পিছত কেনে ধৰণৰ এখন ছবি আমি দেখিবলৈ পাম আৰু সেই সম্পৰ্কত এটি চমু ব্যাখ্যা আপোনালোকক আগবঢ়ালোঁ আপোনালোকে আপোনালোকৰ কমেণ্টসমূহ জনাব আৰু মতামত আপোনালোকে জনাব যেহেতু 1:1 কৈ সিলেক্ট কৰা হৈছে আপোনালোকে +- 2 হিচাপত ধৰি ল'ব সেই হিচাপত আপোনালোকৰ 2-3 হয়তো +- হ'ব পাৰে আমি কাট অফতকৈ কিছু ক্ষেত্ৰত 2-1ত কম হ'ব আৰু 2-1ত হয়তো কিছু ইফাল সিফাল হ'ব পাৰে আৰু আপোনালোকে যদি